অৰুণোদয় আঁচনি নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল, কিন্তু যেতিয়া অৰুণোদয় আঁচনিৰ ছাৰ্ভে হৈছিল, আপোনালোকে ছাৰ্ভে হোৱাৰ পিছত আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা নাপায় বা আপোনালোকে অৰুণোদয় আঁচনি নাপায়। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, আপোনালোকে বিধৱা মহিলা হয়, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল, কিন্তু যেতিয়া ছাৰ্ভে কৰিবলৈ আপোনাৰ ঘৰত আহিছিল অৰুণোদয় আঁচনি ছাৰ্ভে কৰিবলৈ, কিন্তু ছাৰ্ভে কৰাৰ পিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাই আছিল, ছাৰ্ভে কৰাৰ পিছত আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ পইচা নাপায়। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুন ফৰ্মটো লৈ ফিল আপ কৰি জমা কৰিব লাগিব। তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে হেণ্ডিকেপ বা বিধৱা মহিলা বা আপোনালোকে দুখীয়া মানুহ অৰুণোদয় আঁচনি পাব লাগে, আপোনাৰ হাতত AAY ৰেচন কাৰ্ড আছে, তথাপি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই, কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে নতুন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব জনাই দি আছোঁ। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। আপোনাৰ ৰেচন কাৰ্ড লৈ যাব আৰু আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ যাব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মোৰ অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো লাগে। তাৰপিছত কিন্তু আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা আপোনালোকক অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো দি দিব। তাৰপিছত আপোনালোকে ফৰ্মটো লৈ আহিব। তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো কিন্তু ভালকৈ ফিল আপ কৰিব লাগিব, যাতে ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব, মই কিন্তু এইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই অৰুণোদয় আঁচনিৰ ফৰ্মটো ফিল আপ কৰিব। ফিল আপ কৰি লৈ আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আপোনাৰ পঞ্চায়তত যাই জমা কৰিব। তাৰপিছত আপোনাৰ ঘৰত আহি বা আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল, কিন্তু আপোনালোকে এতিয়া নাপায়, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন